ও হরি গৃহস্থৰ কুশলে হৰি বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কৰি মায়াক নিজান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি যুৱক কৰা পৰিধান যুৱক কৰা পৰিধান অসমীয়াৰ অতি আদৰ দেউতাৰ পদূলি গোন্ধাইছে মালতী কেতে কি পদূলি গোন্ধাইছে মালতী কি মনে বনাৰো গোন্ধাই নাম মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনিয়ে প্ৰতি বছৰে বিহু আদৰণি উৎসৱটি পালন কৰি অহাৰ দৰে আমি এই বছৰো বনগাঁও শংকৰদেৱ শিশু নিকেতনত বিহু আদৰণি উৎসৱটো পালন কৰিছোঁ। প্ৰতি বছৰে আমি এটা কথা গুৰুত্ব দিছিলোঁ যে বিহু আদৰণি অনুষ্ঠানটিত যাতে বিদ্যালয়ত যাতে এটা ঘৰুৱা পৰিৱেশ দিব পৰা যায়। বিশেষকৈ আজি সমাজৰ পৰা ঢেঁকী লুপ্ত হৈ গ'ল। ঢেঁকী লুপ্ত হৈ যোৱা মানে অসমীয়া সংস্কৃতিৰ এটা ডাঙৰ অভাৱ আজি নতুন প্ৰজন্মই অনুভৱ কৰিছে। আমি এই ঢেঁকীক বিদ্যালয়ত প্ৰতিষ্ঠা কৰিছোঁ। ঢেঁকীত পিঠাগুড়ি খুলিছে আৰু এই ঢেঁকীত খুন্দা পিঠাগুড়িৰে কাষতে পিঠা বাঢ়িছে। আমি বিদ্যালয়ত এই ঘৰুৱা পৰিৱেশটো দি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ মনত আমি যেনে সৰুকালত এটা পৰিৱেশ ঘটনা লাভ কৰিছিলোঁ তেনে ঘৰুৱা পৰিৱেশ বিদ্যালয়ত দিবৰ কাৰণে আমি যত্ন কৰা হৈছোঁ। ইয়াত আৰু দেখিছে আমি ঢেঁকী পাতি পিঠাগুড়ি খুন্দিছোঁ, পিঠাগুড়ি খুন্দি মালপোৱা বনোৱা, তিল পিঠা বনোৱা এইখিনি প্ৰচেষ্টা আমাৰ প্ৰধান আচলতে দেখুৱাইছে আমাৰ ল'ৰা ছোৱালীক। আমি এইখিনিৰ দ্বাৰা ল'ৰা ছোৱালীৰ মাজত পৰম্পৰা ৰক্ষা কৰিবলৈ